वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। ओम गं गणपतये नमः। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 5 জেঠ দেওবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 19 মে 2024 চন, ভাৰতীয় 29 বহাগ, মোং 10 জেলহাট। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:36:09 আৰু সূৰ্যাস্ত সন্ধ্যা 5:58:43 ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা একাদশী তিথি, দিনৰ 1:50:36 পৰ্যন্ত। আজিৰ নক্ষত্ৰ হ'ল হস্ত নক্ষত্ৰ, ৰাতি 3:16:06 আজিৰ যুগ বজ্ৰ যুগ, দিনৰ 12:23:48 আছে। কৰণ বৃষ্টিকৰণ। বজ্ৰ অৰ্থাৎ কঠোৰ। আজিৰ জন্মজাতক কঠোৰ হয়, বজ্ৰৰ দৰে হাৰ নমনা আৰু অপৰাজয় হৈ থাকে। সৰ্ববিদ্যাত তেওঁ পাৰ্গত হয়, অস্ত্ৰ নিপুণ হয়, ধন ধান্য আৰু পৰাক্ৰমীও হয়। যুদ্ধ শত্ৰু আদি কঠিন কামৰ কাৰণে অতি শুভ যুগ। জাতক সেনাবাহিনী আদি কৰ্মত কৰিলে তেওঁ যথেষ্ট ফল প্ৰদৰ্শন কৰিব পাৰে। গতিকে এই যুগ শুভ যুগেই হয় যিকোনো মাংগলিক কাৰ্যৰ ক্ষেত্ৰতো। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি বৃহস্পতি বহি আছে বৃষভ ৰাশিত, বুধ আৰু শুক্ৰ বহি আছে মেঘ ৰাশিত, শনি বহি আছে কুম্ভ ৰাশিত, কেতু বহি আছে কন্যা ৰাশিত আৰু আজি চন্দ্ৰ বহি আছে কন্যা ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কন্যা ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, বায়ুযোগ। দেৱগণ মহিষৰ অস্থি, অষ্টোত্তৰী বুধ আৰু বিংশোত্তৰী চন্দ্ৰৰ দশা। ৰাতি 3:16:06 যোৱাত দেৱাৰীগণ বাঘৰ অস্থি, বিংশোত্তৰী মংগলৰ দশা। আজি আদ্যৰিটো হ'লে 15 দিনীয়া বেশ্যা যুগ, মতান্তৰে 3 মহীয়া পতিহীনা যুগ। মৰণত দোষ 1 পাদ আৰু দিনৰ 1:50:36 যোৱাত 2 পাদ। যাত্ৰা শুভ, নক্ষত্ৰামিত্ৰ যুগ, পশ্চিমে উত্তৰে যাত্ৰা নাই। দিনৰ 11:14:36 যোৱাত অগ্নি আৰু ঈশান কোণতো যাত্ৰা নাই। দিনৰ 1:50:36 যোৱাত মাত্ৰ পশ্চিম আৰু উত্তৰে যাত্ৰা নাই। ৰাতি 3:16:06 যোৱাত যাত্ৰা নাই। দিনত অগ্ধাদি দোষ আছে। গতিকে যিহেতু আজি দেওবাৰ, যদি কোনো যাত্ৰাত আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান পাণ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা নিশ্চয় শুভ হ'ব। আৰু আজি শুভকৰ্ম দীক্ষা। দিনৰ 12:59:14 যোৱাত পুংসৱন, সীমান্ত উন্নয়ন, সাধভক্ষণ, পঞ্চামৃত, নিষ্ক্ৰামণ, নাও সজা, নাও যাত্ৰা, গ্ৰহ পূজা, শান্তিস্তাৱয়ন, দোকান, নাট্য আৰম্ভ, ঔষধকৰণ আৰু সেৱনৰ ক্ষেত্ৰত শুভ যুগ। খাদ্যত আজি উৰহী আৰু দিনৰ 1:50:36 যোৱাত পুৰৈ শাক খোৱা নিষেধ। যোগিনী আজি অগ্নিকোণত আৰু দিনৰ 1:50:36 যোৱাত নৈৰিত্ৰ কোণত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 11:19:46 পৰা 12:59:14 পৰ্যন্ত আৰু কাল ৰাত্ৰি নিশা 11:59:18 পৰা 2:50 পৰ্যন্ত। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ কাৰ্য, শুভ যাত্ৰাৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 4:14 পৰা 5:04 আৰু অমৃত যুগ 6:28 পৰা 9:07 11:46 পৰা 2:25 ৰাতি 7:23 আৰু 10:15 পৰা 12:24 এই অমৃত যুগ। গতিকে সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ কাৰণে অমৃত যুগ, মহেন্দ্ৰ যুগ অতি উত্তম। আজি একাদশীৰ একদিষ্ট সন্দীপন। মোহিনী একাদশীৰ আজি উপবাসো আছে। পূৰ্ব দিনৰ ঘণ্টা 11:23:12 পৰা আজি দিনৰ 1:50:36 একাদশী আছে।
আজি স্বয়ং সন্ধ্যা নাই শালখতি আৰু বৰপেটা সত্ৰত মথুৰা দাস বুঢ়া আটাৰ জন্মোৎসৱ, চিপহা সত্ৰত ৰামধন গোস্বামী, নগাঁও মাজজাজৰীৰ যোগেন্দ্ৰনাথ শৰ্মা, শ্ৰৱণী সত্ৰাধিকাৰ নন্দকান্ত মহন্ত, বটদ্ৰোৱা আইভেটি সত্ৰত গোপালদেৱ আটাৰ, দক্ষিণ কামৰূপ মিৰ্জা জামৰতলৰ নাট্যকাৰ গীতিকাৰ সীমান্ত কলিতা, নমাটি কাটনি পাৰ সত্ৰৰ যোগদেৱ অধিকাৰ, পুষ্পচন্দ্ৰ গোস্বামী আৰু গৌৰীকান্ত আটাৰ আজি তিৰুভাৱ তিথি। ঠেকেৰাগুৰিত আজি শ্ৰী শ্ৰী বিষ্ণুমেলা উদযাপন, বৰাক কেশৰী বিশ্বনাথ ৰাজবংশীৰ স্মৃতি দিৱস। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ বন্ধু বিবাদ, গতিকে বিবাদৰ পৰা সদায় সাৱধান থাকক। বৃষ সন্তানাদিৰ শুভ, মিথুন বাধা বিপত্তি থাকিব, অলপ চাই চিতি চলক। কৰ্কট সম্পত্তি লাভ, সিংহ বিদেশ ভ্ৰমণ, কন্যা ভ্ৰমণত সিদ্ধি লাভ, তুলা আকস্মিক দুৰ্ঘটনা, অতি সতৰ্ক হৈ থাকক। বৃশ্চিক জীৱ জন্তুৰ ভয়, ধনু অন্য ব্যক্তিৰ সহায়, মকৰ বন্ধুহানিৰ ভয়, কুম্ভ দুৰ্বলতা, মীন অপমান, গতিকে নিজকে আজি সাৱধান আৰু সংযম কৰি ৰাখক। বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।